নগাঁৱৰ ঘাঁহি উজনিগুৰি বুঢ়াখেল নামঘৰত তৃতীয় বাৰ্ষিক অখণ্ড ভাগৱত পাঠ। বিশ্ব শান্তিৰ উদ্দেশ্যে নগাঁৱৰ ঘাঁহি উজনিগুৰি বুঢ়াখেল নামঘৰত অঞ্চলটোৰ সমূহ ৰাইজৰ সৌজন্যত তিনিদিনীয়াকৈ 12 জুনৰ পৰা 14 তাৰিখলৈ তৃতীয় বাৰ্ষিক ভাগৱত পাঠ অনুষ্ঠিত কৰা হয়। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পাঠক আহি এই ভাগৱত পাঠ ভাগত অংশগ্ৰহণ কৰে। এতিয়া অঞ্চলটো আকাশ বতাহৰ লগতে সমূহ গাঁৱৰ ৰাইজ আধ্যাত্মিক ৰসত বুৰ কৰিছে। নমস্কাৰ আপোনালোক সকলোকে আমি অন্তৰ্গত 4খন খেলৰ প্ৰায় 100-150 ঘৰৰ মানুহ হৈ আমি এই মহান পবিত্ৰ অনুষ্ঠানটো আমি গত 3 বছৰ হ'ল আজি তৃতীয় বৰ্ষ একাধিক্ৰমে ভগৱানৰ ওচৰত বিশ্বৰ শান্তিৰ উদ্দেশ্যে আমি মনতে ভাৱনালৈ এই মহান নামঘাট অখণ্ড ভাগৱতৰ আয়োজন কৰিছিলোঁ। এই বৰ্ষ আমাৰ তৃতীয় বৰ্ষ, গতিকে আমি এই তৃতীয় বৰ্ষত সকলোটি ৰাইজৰ জৰিয়তে আপোনালোক সকলোলৈকে আমাৰ এই মহান অনুষ্ঠানলৈ আহি আমাক উদগনি দিয়াৰ বাবে আমি আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোক সকলোকে আমি আমাৰ ৰাইজৰ ফালৰ পৰা আপোনালোকৰ বহুমূলীয়া খৰচ সময় নষ্ট কৰি আহি আমাৰ ইয়াত উপস্থিত হৈ আমাক সাহস আৰু প্ৰেৰণা যোগৰ বাবে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। ইয়াত আমাৰ আজি 3 দিন হ'ল প্ৰায় আমাৰ অঞ্চলৰ 10 কিলোমিটাৰ আঁতৰৰ পৰা আমি বিভিন্ন ধৰণৰ আমাৰ ভক্তক আমি আমন্ত্ৰণ জনাই আনিছোঁ। তেখেতসকলেও আমাৰ এই কীৰ্তন ঘৰতেই আমি ৰাতি থকাৰ ব্যৱস্থা ৰাখিছোঁ, খোৱা বোৱাৰ সকলোবিলাক সুবিধা কৰিছোঁ। গতিকে আমি এই অনুষ্ঠান হয় এই বছৰত আমাৰ তৃতীয় বৰ্ষ সামৰণি পৰিব। গতিকে আমি ভগৱন্তই যাতে আমি এই তিনিটি বৰ্ষত যিখিনি তেখেতক সেৱা শুশ্ৰূষা কৰিছিলোঁ সেই সেৱা শুশ্ৰূষাৰ ভুল ত্ৰুটি আমি মাৰ্জনা জনাইছোঁ। আমাক যাতে আগলৈও তেখেতে আমাৰ শক্তি দি আগুৱাই গৈ আমাৰ সহায় কৰে, সেয়ে আমি তেওঁৰ ওচৰত সেৱাও জনাইছোঁ। আৰু সদুশেষত আপোনালোক আমাৰ এই মহান অনুষ্ঠানটোলৈ অহাৰ বাবে আমি সমগ্ৰ অখণ্ড ভাগৱতৰ সমিতি তথা চাৰিওফালৰ সমগ্ৰ ৰাইজে আপোনালোকক সেৱা জনাই আমি আন্তৰিক কৃতজ্ঞতাও আমি জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমাৰ লগত আছে আমাৰ ইয়াৰ নমস্কাৰ। ঘাঁহি উজনিগুৰি বুঢ়া নামঘৰত 3 দিনীয়াকৈ অনুষ্ঠান আজি ভাগৱত পাঠ অনুষ্ঠিত হৈছে। বিশ্ব শান্তিৰ উদ্দেশ্যে আজি ভাগৱত পাঠ অনুষ্ঠিত হৈছে, কি ক'ব? নমস্কাৰ, জয় জয়তে সন্মানীয় সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ নগাঁওবাসী আৰু অসমবাসী ৰাইজক সেৱা জনাইছোঁ। আমাৰ খুব সৌভাগ্য যে আজি আপোনালোক আমাৰ অনুষ্ঠানত উপস্থিত হৈছেহি। আমাৰ এই ঘাঁহি উজনিগুৰি আমাৰ প্ৰায় 4খন খেলে মিলি আমাৰ প্ৰায় 170-80 ঘৰ মানুহে মিলি আমি আজি তৃতীয় বৰ্ষ, এইটো আমাৰ তৃতীয় বৰ্ষৰ অনুষ্ঠান বিশ্ব শান্তিৰ হকে বিশ্ব ব্ৰহ্মাণ্ড সমস্ত চাৰিমুখী জীৱ আছে, এই চাৰিমুখী জীৱৰ আমাৰ সকলোৰে মংগলৰ কাৰণে আমাৰ সমূহীয়া ৰাইজে এই অনুষ্ঠানটো উদযাপন কৰিছে। মই আশা কৰিম যে আজি যিহেতু এটা সুন্দৰ আধ্যাত্মিক এটা পৰিৱেশ সৃষ্টি হৈছে, আজি আমাৰ এই নামঘৰটো বা আমাৰ অঞ্চলটো দ্বিতীয় বৈকুণ্ঠ পুৰী হিচাপে উপনীত হৈছে। গতিকে সমগ্ৰ ৰাইজ আহিছে, তেওঁলোকৰ ভগৱান শ্ৰীকৃষ্ণক সন্মান জনাই সেৱা জনাই। গতিকে মই আশা কৰিম যে এই অনুষ্ঠানটো আমি সমগ্ৰ অঞ্চলটো খুব সুন্দৰকৈ আমাৰ অসমত আগবাঢ়ি যাব। লগতে এই অনুষ্ঠানটো উদযাপন কৰিছে আমাৰ এই গাঁৱৰে আমি সকলোৱে পৰিচিত লীলা দাস, আমাৰ বান্ধৱ, লগতে তেখেত বাইন পৰিচিত তেখেতৰ সভাপতিত্বত এই অনুষ্ঠানটো সম্পূৰ্ণভাৱে সুচাৰুৰূপে চলিছে। লগতে আমাৰ লগত আছে পুষ্পকান্ত দাস, জ্যেষ্ঠ শিক্ষক, তেখেতৰ সকলোৰে সহায় সুবিধাত এই অনুষ্ঠানটো সুন্দৰভাৱে আগুৱাই গৈছে আৰু অহাকালি আমাৰ ধন্যবাদ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।
অঙ্গে মধুমতি অজলকেরি বিশ্বর মধুরে